সেই ঢৌবিলাক যিমান ডাঙৰেই ঢৌ নহওক কিন্তু নাবিকজনে সেই ঢৌবিলাকক কোনো গুৰুত্ব নিদিয়ে, সেই ঢৌবিলাকৰ লগত যুঁজ দিয়ে, হয়নে? সেই ঢৌবিলাকৰ লগত যুঁজ দি পালে নাবিকজনে নিজৰ নাওখন আগুৱাই লৈ গৈ থাকে, কোনো ভয় নকৰে। সেই ঢৌবিলাকলৈ যদি ভয় কৰিলেহেঁতেন নহয়, সেই নাবিকজন কেতিয়াও আগুৱাই যাব নোৱাৰে, হয়নে? যদি ভয় কৰিলেহেঁতেন, যদি সেই ঢৌবিলাক দেখি ভাগৰি পৰিলেহেঁতেন, হয়নে, অস্থিৰতাত পৰিলেহেঁতেন, মানসিকভাৱে ভাঙি পৰিলেহেঁতেন, তেতিয়াহ'লে সেই সাগৰৰ ঢৌবিলাকৰ মাজত সেই নাবিকজন বিলীন হৈ গ'ল। কিন্তু সেই নাবিকজনে সেই ঢৌবিলাকলৈ কোনো ভক্ষেপ নকৰাকৈ, হয়নে, কোনো গুৰুত্ব নিদিয়াকৈ তেওঁ সেই ঢৌৰ মাজেৰে নিজৰ নাওখন আগুৱাই লৈ গৈ গন্তব্যস্থান পাই যায়, নিজৰ পাৰ পাই যায়, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমাৰ জীৱনটো এখন মহাসাগৰ।